ৰাজ্যত ভুৱা লটাৰী খেলৰ এজন ৰজা ওলাইছে। এই ৰজাৰ নাম শুভ্ৰম মণ্ডল। এই ৰজাই ৰাজ্যৰ ভিন্ন ঠাইত উপহাৰ কুপন খেল পাতে, কিন্তু পুৰস্কাৰ নিদিয়ে। একে ভয়ংকৰ অভিযোগ আহিছে একাংশ উপহাৰ কুপন খেলৰ বিৰুদ্ধে। চৰকাৰী অনুমতি অবিহনে ৰাজ্যত একাংশ ব্যক্তিয়ে কৰি আছে ভুৱা লটাৰী খেল। ৰজাই এখন অডি এফৰ বিলাসী বাহন ভাড়ালৈ আনি দুখনকৈ ভুৱা উপহাৰ কুপন খেল পাতিছে। ৰাজ্যৰ একাংশ ভুৱা উপহাৰ কুপন খেলৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। শেহতীয়াকৈ চিৰাং জিলাৰ ডাংটুল লিলিবাৰী শুভ্ৰ মণ্ডলে লটাৰীৰ নামত ভয়ংকৰ জাল পতাৰ অভিযোগ দি N24 আছামলৈ ফোন কৰি জনালে এনে। দাদা, এইজন মানুহে বহু জেগাত খেল পাতি আছে আৰু প্ৰশাসনৰ কোনো নিয়ম নীতি তেনেকে মানি চলা নাই। বহুতো কেলেংকাৰী ইতিমধ্যে কৰিছে আৰু প্ৰায় কেইখন খেলতে প্ৰাইজ নিদিয়াকৈ তেখেতে পলায়নো কৰিছে। আৰু ৰিচেণ্টলি হৈ যোৱা ৰঙিয়াৰ খেলখন তেখেতে উলংঘ কৰিছে আৰু তেখেতে এই প্ৰত্যেকটো খেলৰ মাষ্টাৰ মাইণ্ড হয়। আৰু তেখেতে এতিয়া নতুনকৈ অডি এখন ভাড়াত লৈ আহি দুখনকৈ ইতিমধ্যে খেল আৰম্ভ কৰিছে। গতিকে আপোনালোকে ইয়াৰ বিচাৰ বিবেচনা কৰি কিবা এটা উচিত ব্যৱস্থা ল'ব লাগে আৰু তাৰ যিবোৰ কেলেংকাৰী এইবোৰ বন্ধ কৰিব লাগে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰঙিয়াৰ এখন উপহাৰ কুপন খেল পাতি টিকট বিক্ৰী কৰি দিয়া নাছিল উপহাৰ। ৰাইজে খুটাত বান্ধি আয়োজক কমিটিৰ বিষয়ববীয়া কৰিছিল অধ্যক্ষ। ইমানৰ পাছতো এতিয়া শুভ্ৰ মণ্ডলৰ দৰে একাংশ লটাৰী মাফিয়াই ৰাজ্যত পাতি আছে ভুৱা উপহাৰ কুপন খেল। অভিযোগ দিয়া অনুসৰি আকৌ বাক্সা জিলাত এখন ভুৱা উপহাৰ কুপন খেল পতাৰ পৰিকল্পনা কৰিছে। গতিকে এইসকলৰ বিৰুদ্ধে জিলা প্ৰশাসন কঠোৰ হোৱা প্ৰয়োজন। ক্ৰাইম ডেস্ক নিউজ N24 আছাম।